নমস্কাৰ। PM কিষাণৰ যি 17 নম্বৰ কিস্তি আছে, এই 17 নম্বৰ কিস্তি ইতিমধ্যে প্ৰদান কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে যে অহা 18 তাৰিখে PM কিষাণৰ যি 17 নম্বৰ কিস্তি আছে, এই 17 নম্বৰ কিস্তিটো প্ৰদান কৰিব। এতিয়া কথা হৈছে যে বহুত মানুহ আছে যে PM কিষাণৰ 2-এটা কিস্তি পোৱাৰ পিছত বা কেইটামান কিস্তি পোৱাৰ পিছত বাকী কিস্তি তেওঁলোকে লাভ কৰা নাই। এতিয়া যি 17 নম্বৰ কিস্তি দিব, এই 17 নম্বৰ কিস্তিত নতুন হওক পুৰণা হওক যিসকলে নতুনকৈও আবেদন কৰিছিলে তেওঁলোকে এই 17 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া চাওক PM কিষাণৰ যি 17 নম্বৰ কিস্তি প্ৰদান কৰিব, এই 17 নম্বৰ আপোনালোকে লাভ কৰিব নে নাই তাৰ কাৰণে আপোনালোকে কেইটামান বিশেষ কাম আপোনালোকে কৰিবই লাগিব। মই আগৰ ভিডিঅ'টো উল্লেখ কৰিছিলোঁ যে আপোনালোকে PM কিষাণৰ কি অসুবিধা হৈ আছে বা আপোনালোকে কেনেকৈ সেইবোৰ সমাধা কৰিব পাৰিব। এতিয়া চাওক প্ৰথমতে আপোনালোকে জানিব লাগিব যে PM কিষাণত আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে নেকি। যে PM কিষাণৰ যদি কিবা প্ৰব্লেম হৈছে সেইটো জানিবলৈ হ'লে PM কিষাণৰ যিটো ৱেবছাইট আছে তাত আহি পেলাই আপোনালোকৰ যি নন ইউৰ ষ্টেটাছ আছে আপোনালোকে নন ইউৰ ষ্টেটাছত আপোনালোকে চেক কৰি চাওক যে আপোনালোকৰ কিবা অসুবিধা হৈ আছে নেকি। ইয়াক অসুবিধাৰ ভিতৰত প্ৰথমতে চাওক যদি আপোনালোকৰ কিবা কাৰণে এতিয়ালৈকে লেণ্ড চেণ্ডিং হৈ আছে তেতিয়াহ'লে আপোনালোকে এই টকাটো লাভ নকৰে। তাৰপিছত যদি KYC এতিয়ালৈকে কমপ্লিট কৰা নাই তথাপিও PM কিষাণৰ টকা লাভ নকৰে। তাৰপিছত আপোনালোকৰ যি DVD লিংক আছে অৰ্থাৎ যিটো বেংক একাউণ্টত আপোনালোকৰ আধাৰ কাৰ্ড লিংক আছে সেই আধাৰ কাৰ্ডৰ লগত যদি DVD লিংক নহয় তেতিয়াহ'লেও আপোনালোকৰ টকাটো লাভ নকৰে। এতিয়া চাওক ইয়াত এটা কথা আপোনালোকে মনত ৰাখিব, যদি আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিছে তথাপি আপোনালোকৰ DVD লিংক যদি কমপ্লিট হোৱা নাই তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ যি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ ষ্টেটাছটো আপোনালোকে চেক কৰি চাব। কাৰণ আধাৰ কাৰ্ডৰ যিটো ষ্টেটাছ আছে তাত আধাৰ কাৰ্ড ইনএক্টিভ হৈ আছে। বৰ্তমান সময়ত বহুত মানুহৰ আধাৰ কাৰ্ড ইনএক্টিভ হৈ আছে, যাৰ কাৰণে আধাৰ কাৰ্ডৰ লগত যি DVD লিংক হ'ব লাগে বা PM কিষাণৰ যি বেংক একাউণ্ট দিয়া হৈছিল এই PM কিষাণৰ বেংক একাউণ্টৰ লগতো DVD লিংক কমপ্লিট হোৱা নাই। গতিকে আপোনালোকে প্ৰথমতে যি আধাৰ ষ্টেটাছ আছে আধাৰ ষ্টেটাছটো চেক কৰি চাওক। যদি আপোনালোকৰ ইনএক্টিভ হৈ আছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে পুনৰ আধাৰ কাৰ্ডটো এক্টিভ কৰাই পেলাই আৰু তাৰপিছত আপোনালোকে DVD লিংকটো কমপ্লিট কৰক, তেতিয়াহে PM কিষাণৰ টকাটো লাভ কৰিব। এতিয়া চাওক যিসকলে নতুনকৈ PM কিষাণত আবেদন কৰিছিলে তেওঁলোকৰ যি ষ্টেটাছ আছে ষ্টেটাছটো চেক কৰিবলৈ হ'লে প্ৰথমতে তেওঁলোকৰ যি ছেল্ফ ৰেজিষ্ট্ৰেশ্যন আছে ফাৰ্মাৰ এই ছেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো দি পেলাই তাৰপিছত আপোনালোকৰ যিটো কেপচাৰ কোড বিচাৰিছে কেপচাৰ কোডটো দি পেলাই আপোনালোকে তাত ষ্টেটাছটো চেক কৰি চাওক যে আপোনালোকৰ ষ্টেটাছটো কি হৈছে। যদি কিবা কাৰণে আপোনালোকৰ ৰিজেক্ট হৈ আছে তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ টকা লাভ নকৰে। যদি ৰিজেক্ট হৈ যায় আপোনালোকে কেনেকৈ সমাধান কৰিব পাৰিব তাৰ নেক্সট ভিডিঅ'ত মই সকলোখিনি জনাম, আপোনালোকে কমেণ্ট কৰি মোক জনাব। এতিয়া চাওক যদি আপোনালোকৰ PM কিষাণ যদি ইয়াত ডিষ্ট্ৰিক্ট লেভেলত যদি এপ্ৰুভ হৈ আছে তথাপিও আপোনালোকে এই টকাটো লাভ নকৰে। এতিয়া চাওক যদি আপোনালোকৰ এপ্ৰুভ হোৱাৰ পিছত যদি ষ্টেট লেভেলো পাৰ হৈছে ষ্টেট লেভেলত যদি এপ্ৰুভেল হৈ আছে তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ টকাটো লাভ কৰিব। গতিকে আপোনালোকে প্ৰথমতে এই সকলোখিনি জানিবলৈ হ'লে আপোনালোকে প্ৰথমতে ষ্টেটাছটো চেক কৰি চাওক যে আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেল নে ষ্টেট লেভেল এপ্ৰুভ হৈছে। যদি এই সকলোখিনি কমপ্লিট হৈ আছে যদি এপ্ৰুভ হৈ আছে তেতিয়াহ'লে আপোনালোকে জানিব যে PM কিষাণৰ 17 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব।